আমি যেহেতু আজি লাচিত গগৈ ভোটজলিকা কৃষি ফাৰ্মত উপস্থিত আছোঁ ভোটজলিকা কৃষি ফাৰ্মত উপস্থিত হৈ তেওঁ যেনেধৰণে ভোটজলিকা কৈছে ঠিক আমি চাইছোঁ চাই পিনি এটা কথা লক্ষ্য কৰিছোঁ তেওঁ খুব বিজ্ঞানসন্মতভাৱে ভোটজলিকা খেতিখিনি কৰা দেখিছোঁ যিহেতু তেওঁ মালচিং পেপাৰ লগাইছে ড্ৰিপ সেইটো পানী যাবৰ কাৰণে ড্ৰিপ লগাইছে আৰু এটা মানে তেওঁ যদিও ইয়াত ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰিছে ৰাসায়নিক ঔষধটো ব্যৱহাৰ কৰাৰ উপৰিও তেওঁ এটা কি কাম কৰিছে এইটো জৈৱিকভাৱে মানে কিছুমান পোক পতংগ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এখন হালধীয়া আমাৰ কাঠ লগোৱা দেখা গৈছে এই হালধীয়া কাঠখনৰ মানে কথাটো হ'ল ইয়াত পোক পৰুৱাবিলাক আমি মানে ইয়াত ধৰি থৈ দিব ইয়াত আপুনি দেখিছে হালধীয়া কাঠখনত বিভিন্ন ধৰণৰ পোক যিবিলাক পোকে মানে আমাৰ ভোটজলিকা গছজোপাত বেছি আমনি কৰে আৰু যেতিয়া ভোটজলিকা গছজোপাত পৰিব তেতিয়া পৰিলে কিবা ভোটজলিকাত মানে বিশেষকৈ পাতখন এইখিলা পাত দেখিছে কিছুমান পাত মানে তললৈ যোৱাগতে হৈ গৈছে আৰু কিছুমান পাত ওপৰলৈ যোৱাগতে হৈ যায় আৰু ভোটজলিকা কিছুমান সেই পাতখিলাত মানে দেৰি যোৱাগতে মানে কিছুমান এটা বেমাৰ হৈ যায় অত্যাধিক যদি দৰৱৰ ফলতো এইটো বেমাৰ সৃষ্টি হ'ব পাৰে মানে দেৰি যোৱাটো দৰৱটো যদি আমি ব্যৱহাৰ কৰোঁ কীটনাশকবিলাক ব্যৱহাৰ কৰোঁ যদি জোখতকৈ যদি অধিক দিওঁ তেতিয়া এই কি কয় দেৰি যোৱাটো সৃষ্টি হ'ব পাৰে আৰু 2 নম্বৰতে যিবিলাক মানে ধৰক তললৈ পাতখিলা যোৱাটো আৰু ওপৰলৈ পাতখিলা যোৱাটো দুইটা পোক বেলেগ বেলেগ এই তললৈ যোৱাটো পাতখিলাত মানে তলৰ চাইডে লাগি থাকে আৰু পাতখিলা চুহি মানে পাতৰ ৰসটো খাই দিয়ে আৰু পাতখিলা লাষ্টত গৈ মানে এই কি কয় কোচ খাই পিনি ঘূৰি যায় আৰু লাহে লাহে গোটেই গছজোপাতে বিয়পিব আৰম্ভ কৰিব আৰু গোটেই গছজোপা এটা টাইমত ই মানে মাৰি পেলাব পিছত আমাৰ কৃষকজনে কোনো ধৰণৰ আমাৰ ইয়াত মানে ৰক্ষা কৰিব নোৱাৰে গতিকে আমি ভোটজলিকা খেতি কৰিলে আমি কিছুমান জৈৱিকভাৱে এইবিলাক আমি কিছুমান কাম কৰিলোঁ যিহেতু আমাৰ লাচিত গগৈ এইখিনি কাম কৰিছে আৰু আমাৰ ধেমাজি জিলাত বহুত যুৱকে খেতি কৰিছে ভোটজলিকা খেতি কৰিছে আমি দেখিছোঁ কিন্তু এইবিলাক বস্তু এই এনৰ ষ্টিকাৰবিলাক খুব কম জেগাতে আমি ব্যৱহাৰ কৰা দেখোঁ কিন্তু আমাৰ লাচিত গগৈ এটা খুব ভাল পদক্ষেপ লৈছে যাতে মানে তেওঁ জৈৱিকভাৱে এই কামবিলাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু এই হালধীয়া কাঠখনৰ এটা অৰ্থ হ'ল আমি যদি কেতিয়াবা যায় চাহ বাগানবিলাকৰ মাজত ডাঙৰ ডাঙৰ গছবিলাকত হেৰি মেৰিয়াই থৈ দিয়ে আগতে আমি ভাবিছিলোঁ যে এই কাঠখন বা এই হালধীয়া কাঠটো কি বুজা নাছিলোঁ কিন্তু হেৰি আমি চাহ বাগানখনৰ মাজত গৈ চাবও নোৱাৰোঁ কিন্তু গছজোপা এতিয়াও যদি যায় গছজোপা কিনাৰত তেনেকৈ ধুনীয়াকৈ বেৰি থৈ দিয়া দেখোঁ কিন্তু এতিয়া আমাৰ সেই কথাটো বুজিলোঁ যে এই কাঠখন লগাই পোকটো ধৰিবৰ কাৰণে লগায় চাহ বাগানতো বহুত পোক হয় গতিকে আমাৰ যিহেতু আমাৰ জলিকা ক্ষেত্ৰত মানে এইবিলাক বেছি আহি যায় বা শাক পাচলিৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰতে আহি যায় কিন্তু এই যদি আমি এই কাঠখন যদি ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ কীটনাশক ঔষধ আমি কম ব্যৱহাৰ কৰিলেও মানে কম খৰচত মানে আমি শস্যডৰা বচাই দিব পৰা এটা ব্যৱস্থা আছে আমাৰ